বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকলৰ কাৰণে হাঁহি অতি প্ৰয়োজনীয়। হাঁহিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আছে। সেইটো হ'ল কি, এজন মানুহে যেতিয়া প্ৰাণ খুলি হাঁহে তেতিয়া তেওঁৰ শৰীৰত কিছুমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিশেষকৈ এণ্ডৰফিন বুলি এটা হৰমনৰ সৃষ্টি হয় আৰু সেই হৰমনটোৱে শৰীৰত বহুতখিনি ভাল কাম কৰে, বিশেষকৈ ৰক্তচাপ কমোৱাৰ ক্ষেত্ৰত আৰু মনৰ প্ৰশান্তি অনাৰ ক্ষেত্ৰত ই এটা গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে আমাৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে, দৈহিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে হাঁহিৰ কিমান প্ৰয়োজন তাত সহায় নোপোৱাই উচিত। আৰু এটা কথা স্বীকাৰ কৰিব লাগিব যে যদিও এই অনুষ্ঠানটো পলমকৈ গঠন হৈছে, কিন্তু অসমীয়া মানুহে বহু অতীতৰ পৰা হাঁহিবলৈ শিকিছে, হাঁহিব জানে আৰু জানে। তাৰ প্ৰকৃষ্ট উদাহৰণ হৈছে আমাৰ ভাষাত থকা ফকৰা যোজনাসমূহ। ফকৰা যোজনাসমূহৰ মাজত কিছুমান এনে সুন্দৰ সুন্দৰ যোজনা আছে যিবিলাকে আমাক হাঁহিবলৈ বাধ্য কৰায়। আমাৰ নকেটাকৈ আমাৰ ইয়াতো কেইবাজনো ব্যক্তিয়ে খুব সুন্দৰ সুন্দৰ লেখা লিখিছে। আশা কৰা এজন হাস্যযোগ্য লেখক হিচাপে অসমত প্ৰতিষ্ঠিত লেখক, তেওঁ সকলোৱে চিনি পায়। এই অনুষ্ঠান লগত ওতঃপ্ৰোতভাৱে জড়িত অনন্ত কৃষ্ণ মহন্ত, তেওঁ যথেষ্ট হাস্যযোগ্য সম্পৰ্কীয় কিতাপ লিখিছে। আৰু আপোনালোকে সকলোকে মই চিনি নাপাওঁ যদিও মই বহুতৰে লেখা পঢ়িছোঁ আৰু এই অভাৱেও আনক কমাব জানৰ লেখা নিজে হাঁহিবলৈ প্ৰয়াস কৰিছোঁ। আজি এই সভাখন যথেষ্ট পলমকৈ আৰম্ভ হৈছে। মই বেছি সময় কথা কৈ আপোনালোকক সময় দিব বিচৰা নাই। এইখিনি কথা কৈ মই সভাখন উদ্বোধন কৰিম বুলি আমাৰ এই অঞ্চলটো চাহৰ কাৰণে বিখ্যাত। গতিকে আমি এই অঞ্চললৈ অহাৰ বাবে এটা গ্ৰীণ টিৰ পেকেট এটা আমি তেখেতলৈ আগবঢ়াই দিছোঁ। সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে অন্ত কৰিছে যদিও সম্বৰ্ধিত ব্যক্তি শ্ৰীযুত মাছাবৰা দেৱক সভাপতি কৰিবলৈ অধ্যক্ষ ডাক্তৰ ৰোহিত বৰাক, অসম সাহিত্য সন্মিলনৰ সভাপতি মুখ্য কৰি মোৰ ৰাইজ সকলোকে মই সেৱা জনাইছোঁ। আজি মোৰ হৃদয় অলপ সংকোচ কৰিছোঁ, যিহেতু অসম সাহিত্য সন্মিলনে যিটো মোক সন্মান দিছে, সকলোৱে জনাইছে, মই ইমান যোগ্য নহয় বুলি ভাবিছোঁ। তথাপিতো আপোনালোকে আমাক সেৱাক আগবঢ়াইছে, আমি সাদৰে গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ অসম সাহিত্য সন্মিলন উন্নতি হওক, দীৰ্ঘায়ু হওক, আমি যিমান পাৰোঁ সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। এই সভাখন আমি মৰাণ নগৰৰ পতাকা উলিয়াই দিয়ক।
যেহেতু আমি শিক্ষা বিভাগৰ মানুহ শিক্ষকসকল পালে মানে কেতিয়াবা বৰ দীঘলীয়া বক্তব্য হৈ গুচি যায় যেহেতু উন্মোচক মই খুব কমকৈ ক'বলৈ বিচাৰিম যিমান দূৰ পাৰি তাৰ মাজত যেহেতু মোৰ শিক্ষা বিভাগৰ শিক্ষকসকলক পাইছোঁ মই এই উন্মোচক হিচাপে দুটামান বাক্য ক'ব খুজিছোঁ কথা হ'ল আজিৰ যুগটো বিশ্বায়নৰ যুগ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ এই যুগটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বেছিভাগ সময় মোবাইলত সময় অতিবাহিত কৰে আৰু এই মোবাইলটো মই কিন্তু এটা বস্তু দেখিছিলোঁ যে মোবাইলটো ব্যৱহাৰ কৰিলে কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বেছি সময় অপকাৰে হৈছে আৰু মই তাৰ পৰিৱৰ্তে মোবাইলৰ পৰিৱৰ্তে গ্ৰন্থ অধ্যয়ন কৰক গ্ৰন্থ পঢ়ক তাক মই কামনা কৰোঁ আৰু মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকৰ ল'ৰা ছোৱালী সমাজৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰক পুথিভঁৰাললৈ যাবলৈ দিয়ক আমিও তালৈ যাওঁ যাতে আমাৰ শৈক্ষিক দিশৰ উত্তৰণৰ লগে লগে সামাজিকভাৱে যাতে কিছু কাম কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত মই আমি সদায় সততাৰ ওপৰত বিশেষভাৱে লক্ষ্য কৰিবলৈ মই দুটা বস্তু ক'বলৈ বিচাৰিম মোৰ সততা আৰু দক্ষতা যেহেতু আমাৰ প্ৰত্যেকজনৰ প্ৰয়োজন হয় ছাৰ চি.ভি. ৰমনে যেতিয়া তেওঁ এটা সাক্ষাৎকাৰত আহিছিল তেওঁৰ ইনষ্টিটিউট এটাত সাক্ষাৎ গ্ৰহণ কৰোঁতে সাক্ষাৎ লওঁতাজনে সাক্ষাৎ লোৱাৰ পাছত তেওঁ কিন্তু ঘৰলৈ ঘূৰি যোৱা নাছিল তেওঁ সাক্ষাৎ গ্ৰহণ শেষ হোৱাৰ পাছতো সেই কৰিডৰটোত অহা যোৱা কৰি আছিল তেতিয়া সাক্ষাৎ লোৱা ব্যক্তিজনে যেতিয়া বাহিৰত দেখিছিল ছাৰ চি.ভি. ৰমনে কৰিডৰটোত অহা যোৱা কৰি আছে তেতিয়া চি.ভি. ৰমনক কৈছিল যে তোমাৰতো সাক্ষাৎ হৈ গ'ল তুমি যাব পাৰা তোমাক বাছনি কৰা হোৱা নাই তেতিয়া চি.ভি. ৰমনে কৈছিল মই আচলতে সাক্ষাৎ গ্ৰহণৰ ফলাফলৰ কাৰণে ৰৈ থকা নাই মই ৰৈ আছোঁ আপোনালোকৰ কাৰ্যালয়ৰ পৰা মোক অহা যোৱাৰ লগত 5 টকা বেছিকৈ দিছিল এই 5 টকাটো ঘূৰাই দিবৰ কাৰণে মই আপোনালোকৰ এজনক বিচাৰি আছিলোঁ আৰু মই যেতিয়া আপোনাক পালোঁ মই এই 5 টকাটো যাব পাৰিম তেতিয়া সাক্ষাৎ লোৱা বৈজ্ঞানিকজনে চিন্তা কৰি তেওঁ কৈছিল যে হয় মই মোৰ জীৱনত বহু জ্ঞানী বহুত ডাঙৰ বৈজ্ঞানিকো আমি পাম কিন্তু তোমাৰ নিচিনা এটা সৎ প্ৰকৃতিৰ এজন ছাত্ৰ হৈ পাবলৈ আমাৰ অসুবিধা হ'ব গতিকে তোমাক